হয় নিশ্চয়কৈ গম পায় এতিয়াতো বুৰৰ ছিজন তো বুৰৰ ছিজনত বুৰৰ খেতি কৰিম অলপ তাৰে কাৰণে মই বুৰৰ খেতিৰ কঠীয়া পেলোৱাৰ কিছু প্ৰচেষ্টা চলি আছে তো পাৱাৰ টিলাৰে বুৰৰ খেতি কঠীয়া পেলোৱাৰ বোকা কৰা হৈ আছে তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব এতিয়া হাল মৰা শেষ এতিয়া মই বোকাটো সমান কৰি দিম আৰু এনেদৰে মই সমান কৰি আছো বোকাটো তাৰ পিছত এয়া হ'ল ধান ভিজাই পেলাই বস্তাত ভৰাই থৈছিলো এয়া গজালি আহিছে আৰু চাওক কিমান ধুনীয়াকৈ গজালি আহিছে ধানখিনিত ধানখিনি গজালিখিনি একলগ হৈ আছিলে সেইকাৰণে হাতেৰে এৰুৱাই আছো অলপ এৰুৱাই দিলে ভালদৰে চিটিকি পৰে একলগত নপৰে বোকাখিনি তো আপোনালোকে ভালদৰে এৰুৱাই পেলাই সিঁচিব ধানখিনি তো ময়ো ভালদৰে এৰুৱাই আছো এতিয়া সিঁচিমগৈ তো কৃষক প্ৰেমী ৰাইজ বুৰৰ খেতিৰ কঠীয়া পেলোৱাৰ দৃশ্যটো আপোনালোকে চাই কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু মোৰ চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব